নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো হৈছে কি, মই আজি কেইদিনমানৰ আগত অৰুণোদয় আঁচনিখনৰ বিষয়ে দলিলত চহী কৰিবলৈ অহা এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টো ৰাইজে চাইছে। মোটামুটি ৰাইজৰ মাজলৈ গৈছে আৰু ৰাইজৰ মাজৰ পৰা কিছু কিছু কমেণ্ট আহিছে। আৰু এই অৰুণোদয় আঁচনিটো আচলতে কেনেকুৱা ধৰণৰ মানুহে পাব, আজি সেইটোকে ক'ব লৈছোঁ। প্ৰথমতে সেই ভিডিঅ'টোৰ পৰা কেইটামান কমেণ্ট উলিয়াই লৈছোঁ। কমেণ্টকেইটা আপোনাক প্ৰথমতে পঢ়ি দিছোঁ। তাত বিভিন্ন ধৰণৰ কমেণ্ট ওলাইছে। কমেণ্টকেইটাত কেদাৰ শৰ্মা বুলি এগৰাকীয়ে সুধিছে যে টমটম থাকিলে মানে অৰুণোদয় আঁচনি পাব নাপাব, টমটম থাকিলে অৰুণোদয় আঁচনি পাব নাই। বা ধৰক আপোনাৰ এই বাপী লস্কৰ বোলা এজনে সুধিছে যে তেওঁলোকৰ ফালে তিনিচকীয়া বাহন আছে, অৰুণোদয় আঁচনি তেওঁলোক ইলিজিবল হয় নহয়। এই তেনেকুৱা ধৰণৰ বহুত কমেণ্ট দিছে যে মানুহৰ জানিব বিচাৰিছে কেনেকুৱা ধৰণৰ মানুহে অৰুণোদয় আঁচনিটোৰ কাৰণে পাব আৰু অৰুণোদয় আঁচনিটো পাবলৈ কি কৰিব লাগিব। প্ৰথম কথা কি হৈছে, মই আপোনালোকক এখন দলিল মই স্ক্ৰীণত চাইডত লগাই দিছোঁ, আপোনালোকে চাব। দলিলখন পঢ়ি ৰাখিছোঁ, তাত কি আছে দলিলখন লগাই দিছোঁ, আপোনালোকে চাব। প্ৰথম কথা হৈছে কি, ইয়াত কোনো ধৰণৰ আপোনালোকৰ ঘৰত মানে লিখা আছে চাৰিচকীয়া বাহন, ইয়াত সম্পূৰ্ণ লিখা আছে। আপোনাক মই দেখাই দিছোঁ, সম্পূৰ্ণ লিখা আছে। ইয়াত লিখা আছে যে মোৰ পৰিয়ালৰ কোনো চৰকাৰী পেঞ্চন নাই। আপোনালোকৰ ঘৰত কোনো পেঞ্চনাৰ থাকিব নালাগিব, 15 বিঘাতকৈ অধিক মানে ভূমি থাকিব নালাগিব, আৰু 2 লাখতকৈ মানে যিটো বছৰেকীয়া আয় সেইটো আপোনাৰ কম থাকিব লাগিব। আৰু আপোনালোকৰ ঘৰত ধৰক এ চি থাকিব নালাগিব। ধৰক আপোনালোকৰ ঘৰটো পকা ঘৰ হ'লেতো নাপায় আৰু আপোনালোকৰ ঘৰত এ চি থাকিব নালাগিব। এ চি থাকিলেও আপোনালোকে এইবিলাকৰ পৰা নাপায়। আৰু ইয়াত যদি আপোনালোকৰ ট্ৰেক্টৰো থাকে, মানে ধৰক চাৰিচকীয়া ট্ৰেক্টৰটো ধৰিছে, চাৰিচকীয়াখন ট্ৰেক্টৰ ধৰিছে, আপোনালোকে মই ভালকৈ বুজিবৰ কাৰণে মই স্ক্ৰীনটো লগাই দিছোঁ, আপোনালোকে চাব। ইয়াত লিখা আছে, প্ৰথম লিখা আছে যে মই এগৰাকী স্থায়ী বাসিন্দা আৰু বৰ্তমান অসমত বাস কৰি আছোঁ। প্ৰথম নিয়মটো হৈছে যে আপোনালোকে স্থায়ী বাসিন্দা হ'ব লাগিব, আৰু স্থায়ী বাসিন্দা হ'ব লাগিব, এটা প্ৰথম নিয়ম। ছেকেণ্ড নিয়মটো হৈছে যে মোৰ পৰিয়ালৰ মুঠ ঘৰুৱা উপাৰ্জন 2 লাখতকৈ ওপৰত হ'ব লাগিব। দ্বিতীয় নিয়মটো হৈছে যে আপোনাৰ পৰিয়ালৰ মন্থলি আয় 2 লাখতকৈ ওপৰ হ'ব নালাগিব। বছৰেকীয়া আয় 2 লাখতকৈ ওপৰ হ'ব নালাগিব, 2 লাখতকৈ কম হ'ব লাগিব। অসম চৰকাৰৰ অধীনলৈকে মানে তেওঁ এজ এ যোগ্য প্ৰাৰ্থী হ'বই লাগিব, সেইটো জানিব লাগিব। এগৰাকী অৰুণোদয় হিতাধিকাৰী হিচাপে মই অৰুণোদয় আঁচনিখনৰ সম্পৰ্কে চৰকাৰী নিৰ্দেশনা সময়ে সময়ে নিৰ্দিষ্ট কৰি দিয়া আৰু অসম চৰকাৰে জাৰি কৰা সকলো অৰ্হতাৰ বাবে যোগ্য। মানে এই আঁচনিখনৰ বাবে যিমান আপোনাৰ অৰ্হতা লাগে, এই অৰ্হতাখিনি আপোনাৰ যোগ্য বুলি আপোনালোকে বিবেচনা কৰিব লাগিব। তাৰোপৰি আৰু 20 নম্বৰ দফাটোত 5 নম্বৰটোত লিখা আছে যে মই ঘোষণা কৰোঁ যে মানে মই যেনেকৈ আপোনালোকে যেতিয়া অনলাইনত কিবা এখন ফৰ্ম ফিল আপ কৰা যায়, টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে, সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি যেনেকৈ ক্লিক কৰিবলৈ দিয়া থাকে, সেই দলিলখনৰ এইটো কথা 10 টকীয়া দলিল। আৰু ইয়াত লিখা আছে মোৰ পৰিয়ালৰ সদস্য, মানে ধৰক ইয়াত লিখাটো আছে, কিন্তু সদস্য ধৰক সাংসদ হ'ব নালাগিব, বিধায়ক হ'ব নালাগিব। এই আচলতে সাংসদ বিধায়ক হোৱা পৰিয়ালৰ মানুহেতো অৰুণোদয় আঁচনি নিবিচাৰে। আপুনি এইটো টেনশ্যন ল'বলৈ প্ৰয়োজন নাই, সেইটো নিবিচাৰে, এইটো কোনো নিবিচাৰে তেনেকৈ। আজি ধৰক আপোনালোকৰ ঘৰৰ আপুনি নকৰে চাকৰি বা আপোনাৰ পৰিবাৰে নকৰে, কিন্তু আপোনালোকৰ ঘৰৰ কোনোবা সদস্যই যদি ডাঙৰ ডাঙৰ বিত্তীয় প্ৰতিষ্ঠানত কাম কৰে, ডাঙৰ ডাঙৰ কোম্পানীত কাম কৰে, বা আপুনিও এজন প্ৰতিষ্ঠিত মানে ধৰক ঠিকাদাৰ, সেই ঠিকাদাৰজন যদি হয়, সেই ঠিকাদাৰজন থাকিলেও আপোনালোকৰ ঘৰত অৰুণোদয় আঁচনি নাপায়। এটা মন কৰিবলগীয়া কথা। ইয়াত লিখিছে মোৰ পৰিয়ালৰ কোনো সদস্যই কোনো চৰকাৰী মন্ত্ৰালয় বা বিভাগত, মানে এই চৰকাৰী চাকৰি থাকিব নালাগিব, এইটো 100% চিয়'ৰ। ইয়াত লিখাই আছে, বাকীখিনি পঢ়ি ল'ম। কোনো চিকিৎসক, অভিযন্তা, উকিল চুকিল থাকিলেও আপোনালোকে নোৱাৰিব। এইখিনিত ইয়াত দফা লিখা আছে, এইখনত 10 নম্বৰত লিখা আছে দলিলখনত। আৰু আপোনালোকে বোলে টেক্স ফাইল, আপোনালোকৰ কিবা বিজনেছ আছে, আপোনালোকে যদি টেক্স ফাইল দিছে, টেক্স ফাইল দিলেও আপোনালোকৰ অৰুণোদয়ৰ কাৰণে এলিজিবল নহয়। আৰু মোৰ পৰিয়ালত মটৰ চালিত চাৰিচকীয়া বাহন নাই, ট্ৰেক্টৰ কেটে। এতিয়া এইটো হৈছে ইম্পৰ্টেণ্ট বস্তু যে প্ৰত্যেকজনে মোক কমেণ্টত সুধিছে যে চাৰিচকীয়া বাহন থাকিলেহে আচলতে অৰুণোদয় নাপায়, কিন্তু ইয়াত কোনো ধৰণৰ তাত গাইডলাইন নাই যে তিনিচকীয়া বাহনখনক ইয়াৰ পৰা আঁতৰত ৰখা হৈছে। টমটমেই হওক বা আজিকালি তিনিচকীয়া যিবিলাক বাহন আছে, সেইবিলাকক এই মানে স্কিমটোৰ আঁতৰৰ পৰা ৰাখিছে, তেওঁলোকে সেই এপ্লাই কৰিব পাৰিব। আচলতে টমটমেই হওক বা যিখিনি তিনিটা চকাৰ চলিত বাহনে এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ গাইডলাইন নাই যে তেওঁলোকে নোৱাৰে, কিন্তু 4টা চকা যদি ট্ৰেক্টৰো থাকে, কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। এইটো মন কৰিব। আপোনালোকে ডেফিনেটলি 3টা চকা যদি আছে, আপোনালোকে যদি BPL পৰিয়ালৰ হয়, আপোনালোকৰ যি যোগ্যতা আছে, এইখিনি নিয়ম যদি আপোনালোকে পালন কৰিছে, আপোনালোকে পাবই আৰু আপোনালোকে পোৱাৰ যোগ্য। আৰু আপোনালোকৰ পৰিয়ালৰ চৰকাৰী পেঞ্চনাৰ নাই, ক'লোৱে আপোনালোকক। আৰু ইয়াত লাষ্টত কি হৈছে, আপোনালোকে এই বস্তুটো দলিলখন চাইন কৰোঁতে সদায় পঢ়ি চাব। মানে দলিলখনত ইয়াত লিখা আছে যে আপুনি ইয়াত দিয়া চৰ্তখিনি সম্পূৰ্ণৰূপে আপুনি
একচেপ্ট কৰিছে, এগ্ৰী কৰিছে যে হয় মই এইখিনিৰ ভিতৰত পৰোঁ, আৰু তেতিয়া আপোনালোকে কি হয় তাত চহীটো মাৰক, আৰু চহী মাৰিবলৈ দিয়া আছে চহীটো মাৰক, আৰু চহীটো মাৰি আপোনালোকে এপ্লাই কৰক। এতিয়া কথাটো হৈছে কি দলিলখন আনিছে পঞ্চায়ত, এই বিষয়টো পঞ্চায়ত কৰ্তৃপক্ষ ইয়াৰ লগত জড়িত নাইকিয়া হৈছে। পঞ্চায়তৰ আমাৰ ইয়াতে যিখন সভাপতি সম্পাদক আছে তেওঁলোকে নাজানে। বিভিন্ন নিউজ চেনেলত আপোনালোকে পাই আছে যে অৰুণোদয় নামত কেলেংকাৰী হৈছে, অৰুণোদয় নামত মানে এটা ধৰক চবেই কৈছে, ৰাইজে কোৱা কথা কৈছে যে ধৰক বিজেপিৰ সদস্যখিনিয়ে বেছিকৈ পাইছে, বা য'ত কংগ্ৰেছৰ মেম্বাৰ আছে বা তাত বেছি পাইছে, য'ত বিজেপি মেম্বাৰ তাত বেছি পাইছে। আচলতে সেইটো আপোনালোকে তাত কৰিব নালাগে, আপোনালোকে যোগ্য প্ৰাৰ্থী হিচাপে দিয়ক, আৰু এইখিনি গাইডলাইন ফ'ল' কৰক। আৰু মোক এটা কমেণ্টো দিছে ইয়াত, আমাৰ ফালে কাৰোবাৰ পৰা 200কৈ পইচা লৈছে জীৱিকা সখীয়ে। আচলতে পল পুয়ন বুলি এটা ইমেইলৰ পৰা মোক মেইল কৰিছে যে তেওঁলোকৰ ফালে এই দলিলখনৰ নামত 200 টকাকৈ লৈছে, কেলেই দলিলখনৰ পইচা। আচলতে কোনো ধৰণৰ জীৱিকা সখীয়ে, কোনো ধৰণৰ অংগনবাদী কৰ্মীয়ে বা যোনেই ছাৰ্ভিচটো লৈছে তেওঁলোকে 5 পইচাও ল'ব নোৱাৰে। যদি পইচা লৈছে এইটো আপোনালোকে অতি সোনকালে ওচৰত থকা নিকটতম পুলিচ ষ্টেচনক খবৰ দিয়ক, আৰু তেওঁলোকক এৰেষ্ট হ'বই 100% চিয়'ৰ। অৰুণোদয় আঁচনিৰ নামত আপোনালোকে 5 পইচাও নিদিব, 100 টকাও নিদিব, দলিলখনৰ পইচাও আপোনালোকে নিদিব। অৰুণোদয় আঁচনি পাবলৈ আপুনি যোগ্যতা থাকিব লাগিব, যদি যোগ্যতা আছে পাবই। আৰু এইখিনি যিখিনি ক'লোঁ, আপোনালোকৰ ঘৰত ট্ৰেক্টৰ, 4চকীয়া বাহন, আপোনালোকৰ চৰকাৰী পেঞ্চনাৰ, ঠিকাদাৰ, বা আপোনালোকে টেক্স ফাইল পে' কৰিব লাগিব, পকা ঘৰ থাকিব নালাগিব, কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইটোত কোনো ধৰণৰ ধৰক আপোনালোকে বিজেপি, এজেপি, কংগ্ৰেছ বা এইটো দলীয় কেন্দ্ৰিক নকৰি এইসকলৰ মাজত বিদায় দিয়ক। মানে এতিয়া নিউজ ফালে চাৰিওফালে খালি মানুহৰ বিভ্ৰান্তি হৈছে, আমি অৰুণোদয় নাই পোৱা, এইটো লবিয়ে লৈ গৈছে, সেইটো লবিয়ে লৈ গৈছে। আচলতে লবিকেইটাই লৈ গৈছে, মই ধৰিলোঁ যেনিবা আজি বিজেপিৰ লবিখিনিয়ে লৈ গৈছে, বিজেপিৰ কাৰোবাক দিলে। সেই দিয়াকেইজনে যোগ্যতা আছে নাই, যদি যোগ্যতা আছে বিজেপিয়ে দিয়ক বা এজেপিয়ে দিয়ক, তেওঁলোকে পাবই। আপোনালোকে যিমান হাল্লা কৰিলেও, আজি ধৰক কংগ্ৰেছৰ লবি এটাই যেনিবা কংগ্ৰেছৰ পাৰ্টীকেইটাক দিলে, সেই যিখিনি পাৰ্টীয়ে দিলে বুলি আপোনালোকে আমি যদি কওঁ যে সেই কংগ্ৰেছৰ মানুহখিনিয়ে পালে, সেই মানুহখিনিৰ যোগ্যতা আছে নাই, সেই মানুহখিনি যদি এই ক্ৰাইটেৰিয়াটো ফ'ল' কৰিছে বা এই ক্ৰাইটেৰিয়াটো পাইছে, তেওঁলোকে পাবই। আৰু যিসকলে নাই পোৱা সেইসকলে এপ্লাই কৰক, আৰু এপ্লাই কৰক, পঞ্চায়তত যাওক, এপ্লাই কৰক, আপোনালোকে পাবই। আচলতে ভিডিঅ'টো সম্পূৰ্ণ বুজাই দিলোঁ, আপোনালোকে গম পালে হয়। আৰু মোক কমেণ্ট কৰি থকা সকলোকো কৈ দিলোঁ যে আপোনালোকে টম থাকক, এপ্লাই কৰি পাৰিব। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ইম্পৰ্টেণ্ট মানে অলপ ভাল লাগিছে বা অলপ কিবা এটা মোৰ পৰা পাইছে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, সকলোৰ মাজত শ্বেয়াৰ কৰি দিয়ক। অৰুণোদয় আঁচনিৰ এইখিনি গাইডলাইন ফ'ল' কৰিলেই আপোনালোকে অৰুণোদয় আঁচনি পাব। ধন্যবাদ, নমস্কাৰ।